নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি মই আছোঁ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াৰ ঘৰত। তেখেতৰ লগত কথা পাতিব বিচাৰিছিলোঁ তেখেতৰ জীৱন সম্পৰ্কে, তেখেতৰ প্ৰশাসনিক গোটেই যাত্ৰাটোৰ সম্বন্ধে আমি কিছু কথা পাতিবলৈ আহিছোঁ। আহক তেখেতৰ লগত বহি কথা পাতোঁ। তাৰ আগতে মই তেখেতৰ ড্ৰয়িং ৰুমটোত মই বহি আছোঁ। ড্ৰয়িং ৰুমটো এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। এইটো তেখেতৰ ড্ৰয়িং ৰুম, সুন্দৰকৈ সজাই থোৱা হৈছে। সুন্দৰকৈ সজাই থোৱা এইটো ড্ৰয়িং ৰুম তেখেতৰ, য'ত এতিয়া মই বহি আছোঁ। এতিয়া মই আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ মনালিছা গোস্বামী বাইদেউ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া। বাইদেউ, আমাক চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তোমাক ধন্যবাদ জনালোঁ। আচ্ছা, আমি প্ৰথমতে সুধিব বিচাৰিম আপুনি আপোনাৰ শৈশৱ কেনেকৈ মানে ক'ত পাৰ কৰিছে, আপোনাৰ জন্ম ক'ত, আপুনি ক'ত পঢ়িছিলে প্ৰথম সৰুকালটো? গুৱাহাটীতে জন্ম। আচ্ছা। আৰু মোৰ দেউতা যিহেতু ৰিফাইনেৰীত কাম কৰিছিলে, গতিকে আমি ৰিফাইনেৰীতে ডাঙৰ হোৱা। আৰু ৰিফাইনেৰী কলনীৰ পৰা আকৌ আমি স্কুললৈ আহোঁ। ইয়াতে ছেইণ্ট মেৰিজ কনভেণ্ট আছিলে তেতিয়া, এতিয়া নামটো সলাইছে। গতিকে ছেইণ্ট মেৰিজ কনভেণ্টত পঢ়িছিলোঁ। তাৰপিছত হেণ্ডিকত 2 বছৰ কৰি আকৌ হৰ্টন কলেজত পঢ়ি তাৰপিছত MA কৰিলোঁ ইউনিভাৰ্চিটিত। মোৰ ইয়াতেই বৰ্ণ এণ্ড ব্ৰট আপ, গুৱাহাটীতে। হয়, আপুনি ধৰক আমি জানো যে আপুনি এগৰাকী প্ৰশাসনিক বিষয়া হৈ অৱসৰপ্ৰাপ্ত হৈছে। এতিয়া কথাটো হৈছে যে এই যে প্ৰশাসনিক বিষয়া এগৰাকী হ'বলৈ হ'লে কিছু শিক্ষাগত অৰ্হতাও লাগে বা কিছু বিশেষ কিছু পৰীক্ষা দিব লাগে বা কিবা। কি ইয়াৰ প্ৰক্ৰিয়াটো কি, মানে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰক্ৰিয়াটো কি? এতিয়া আছাম চিভিল ছাৰ্ভিচৰ নিয়মবিলাক সলালে। আগতে আমাৰ যেতিয়া পৰীক্ষা দিছিলোঁ তেতিয়া ACS ক্লাছ 1 আছিলে, ক্লাছ 2 আছিলে। আৰু মোৰ ক্ষেত্ৰত মই সদায় ভাবিছিলোঁ যে মই কিবা এটা কৰি খাম, মানে মই বিয়া দি দিব বা মোৰ হাজবেণ্ডৰ ওপৰত খাম বা মই তেনেকৈ হাউচৱাইফ হ'লেও, কাৰণ মই ঘৰ ভাল পাওঁ, কিন্তু তাৰ উপৰিও যাতে মোৰ নিজৰ ওপৰত মই নিজে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হওঁ। এইখিনিতে মই এটা কথা সুধিব খুজিছোঁ, আপোনালোকৰ ড্ৰয়িংটো খুব ধুনীয়া লাগিছে। এয়া আপুনিয়ে সজাইছে নে? আমাৰ যিমানখিনি পৰা যায়, কাৰণ মই অকণমান ট্ৰেভেল কৰিছোঁ, ক'ৰবালৈ গৈছোঁ বা কোনোবাই কাৰোবাক কেতিয়াবা গিফ্ট আনি দিছে বা কিবা কৰিছে, এনেকুৱা ধৰণৰ। সেইকাৰণে ঘৰটো মানে নিজৰ এটা যাতে মোৰ চিনটো থাকে, তেনেকৈহে ঘৰটো সজাইছোঁ। খুব এটা বেছি খুব যে দামী বস্তু এটা বা খুব এটা কিবা তেনেকুৱা ধৰণৰ বা আৰ্কিটেক্টৰ দিশত যেনেকৈ মানুহে ভাবে আৰু তেনেকুৱা হয়তো মই পৰা নাই, কিন্তু নহয়, ড্ৰয়িং ৰুমটো সঁচাকৈ বৰ ধুনীয়া। দৰ্শককো মই দেখুৱাইছোঁ ড্ৰয়িং ৰুমটো বৰ ধুনীয়া লাগিছে, সেইকাৰণে সুধিলোঁ মানে। আচ্ছা, এতিয়া বাকীখিনি কথা। এতিয়া পঢ়াত মই MA কৰিলোঁ ইংলিছত। নহয়, প্ৰশাসনিক মই সুধিছিলোঁ, হয়, প্ৰশাসনিক বিষয়া হ'বলৈ কি প্ৰক্ৰিয়া? গতিকে সেই APSCত পৰীক্ষাটো হৈছিলে, APSCৰ যোগেদি হৈছিলে। তেতিয়া মই যিটো কৈছিলোঁ ACS 1 আৰু ACS 2 আছিলে। ACS 1ত আছিলে ধৰক এক্সিকিউটিভ, মানে কি আপোনাৰ EAC বুলি কৈছিলে, এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যন, সেইটো সোমাইছিলে। আৰু তাৰপিছতহে আপোনাৰ APSটো যিটো আজিকালি আছাম পুলিচ ছাৰ্ভিচে হওক বা অন্য যিবিলাক চাৰ্কেল অফিচাৰ কৈছিলে বা উপপ্ৰতি সমাহৰ্তা যিটো আমাৰ দিনত কৈছিল, তেওঁলোকৰ সেই পোষ্টখিনি ACS 2ত আহিছে। পিছত এমালগেমেশ্যন হ'ল, গোটেইখিনি একেলগেই হৈ গ'ল। গতিকে দেউতাই প্ৰথমতে মোক ফৰ্মখন আনি দিছিলে, আৰু তেতিয়া পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট লাগে, PRC লাগে, কিবা লাগে, এনেকুৱা ধৰণৰ চাৰ্টিফিকেট যিবিলাক আছে সেইবিলাকৰ কথা মই ইমান নাজানিছিলোঁ। কাৰণ আমি ভাবাও নাছিলোঁ মই যে এনেকুৱা পৰীক্ষা এটা দি পেলাই মই পাৰোঁ হ'ম বুলিও ভবা নাছিলোঁ। কাৰণ বহুত ল'ৰা ছোৱালী দেখিছিলোঁ, বহুত মানুহ দেখিছোঁ বেলেগ ছাবজেক্টত পৰীক্ষা দিছে, আৰু কোনোবা আহি পেলাই হয়তো কিবা এটা কৈছোঁ পৰীক্ষাৰ দিনা। গতিকে তেতিয়া মই ইমান চিন্তা কৰা নাছিলোঁ, কিন্তু দেউতাই যথেষ্টখিনি ছাপোৰ্ট দিছিলে। আৰু দেউতাই ফৰ্মবিলাক আনি পেলাই চহী তহী কৰি গোটেইখিনি কৰি পেলাই আমি যেতিয়া দিয়াৰ পিছত যেতিয়া পৰীক্ষাটো দিয়াৰ সময়তো মই কিন্তু কেতিয়াও ভবা নাছিলোঁ, কিন্তু পৰীক্ষা দি ভাল লাগিছিলে।
আৰু ভাবিছিলোঁ হয়তো মনে মনে কিন্তু ইমান সঠিককৈ ক'ব নোৱাৰোঁ যে এইটোৱে কৰিম বুলি এইটোৱে পামগৈ বুলিতো আশা কৰিব পৰা নাই হয়। তাৰপিছতে দেউতা কিন্তু আশা আছিলে যে মই পুলিচত সোমাম আচ্ছা গতিকে কিন্তু তেতিয়া মই ACS 1 যিহেতু পালোঁ হয় তেতিয়া সেইবিলাক কথা পিছ পৰিলে ইতিমধ্যে মই যেতিয়া পৰীক্ষা দি উঠি পালোঁ হয় তেতিয়া মোৰ বিয়াই হৈ গ'ল আচ্ছা আৰু তেতিয়া কেৱল প্ৰেছাৰ কুকাৰত ভাতত পানী পানী কিমান দিব লাগিব দালিত কিমান পানী দিব লাগিব সেইখিনিহে জানা হ'ল। চিন্তা হয়, হৈ হয়। আছিলে হয় তবে তেতিয়া আহিলে মোৰ হাজবেণ্ড মোৰ স্বামী তেওঁ যথেষ্টখিনি ছাপৰ্ট কৰি পেলাই তেওঁ ক'লে যে মই পৰীক্ষাটো দিলা যেতিয়া এতিয়া ভাইভালৈ মাতিছে হয় এতিয়া তোমাৰ আমাৰ তেতিয়া সেইখিনি সময়ত ভাইভা আছিলে মানে ইণ্টাৰভিউটো আছিলে পাৰ্চনেল ইণ্টাৰভিউ তাৰপিছত মেডিকেল টেষ্ট কৰিব লাগে মেডিকেল টেষ্ট কৰাৰ পিছত আমি আৰু আমাক কৈ দিয়ে যে এইখিনি জেগালৈ এতিয়া বহুতখিনি সলনি হৈছে এতিয়া আজিকালি প্ৰিলিমছ হৈছে UPSCৰ নিচিনাকৈ আচ্ছা প্ৰিলিমছ আছে তাৰপিছত আকৌ ফাইনেল হয় গতিকে এতিয়া আমাৰ দিনত সেইটো নাছিলে আমাৰ দিনত অলপমান বেলেগ আছিলে যিহেতু এমালগেমেশ্যন 1 আছিলে আমি পৰীক্ষা দিওঁতে তাৰপিছত কিন্তু এমালগেমেশ্যন হৈছিলে ACS বুলি এটা কেডাৰ হৈছিলে গতিকে এতিয়া তেওঁলোকে যিবিলাকে পৰীক্ষা দিয়ে সেইটো ACS বুলি এটা কেডাৰ দিয়ে তেতিয়া আপুনি যেতিয়া আছিলে সেইটো কিমানমান চন আছিলে বাৰু মনত আছেনে মই 86ত মই পাইছোঁ হয় পৰীক্ষাটো দিওঁতে মই MA কৰি আছিলোঁ সেইখিনি সময় গতিকে 84 মানত শুনিবি বা 83 মানত এনেকুৱা পৰীক্ষা দিয়া হৈছিল তেতিয়াৰ সময়ত মানে অসমত বিশেষকৈ আজিকালিতো ভাবে বাৰু তেতিয়া দিনত অসমত বিশেষকৈ ছোৱালীয়ে তেনেকুৱা ধৰণৰ এটা পৰীক্ষা দিব বা তেনেকৈ ধৰণৰ এটা লাইনলৈ যাব এই কথাটো চাগে সমাজত বৰ কম মানুহে ভাবিছিল আপুনি কিয় ভাবিলে মানে মই ভাবিলোঁ যে মই আগৰ পৰাই সদায় ভাবিছিলোঁ যে মই কিবা এটা কৰি এনেকুৱা এটা পষ্টত বা এনেকুৱা ধৰণৰ এটা চাকৰি কৰিম য'ত মই নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম এনেই যি টি কৰি পেলাই নহয় কিন্তু ধৰক তেনেকুৱা আৰু ইমান চিন্তা কৰা নাছিলোঁ হয়তো তেতিয়া আৰু যেতিয়া সৰু আছিলোঁ গ্ৰেজুৱেট হৈ পেলাই উঠিছোঁহে মাত্ৰ আৰু সেইখিনি সময়ত হয়ো ছোৱালী কম আমাৰ যিটো বেটছ সোমাইছে যথেষ্টখিনি কম সোমাইছিলে আৰু এতিয়া আৰু অৱশ্যে বহুতখিনি আগবাঢ়িছে আৰু চবেই জনা হৈছে তেতিয়া সেইখিনি সময়ত আমি আৰু তেতিয়াৰ দিনত নিউজ পেপাৰ আৰু ৰেডিঅ' এয়াহে আমি জানিছিলে হয় গতিকে আমি আজিকালিতো সকলোৱে জানে মানে আজিকালি ক্লাছ 10ৰ পৰীক্ষা দিয়ে ভাবে যে মই এজন প্ৰশাসনিক বিষয়া হ'ম কিন্তু সেইটো সময়ততো ধৰক ভাবিবই নোৱাৰে কোনো আৰু এনেকুৱা এটা পৰীক্ষা দিলে এইটো হয় সেইটো নাজানে আপুনি তাৰ প্ৰভাৱত তাৰমানে সেইটো নহয় এতিয়া মই দেখিছিলোঁ মোৰ কেইগৰাকীমান লগৰে আগৰবাৰেই পৰীক্ষা দিছিলে মই দেখিছিলোঁ পৰীক্ষাটো দিয়া কিন্তু পৰীক্ষা দি পেলাই তেওঁলোকে ইতিমধ্যে বেলেগ ঠাইত তেওঁলোকক দিয়া হ'ল পষ্টিং দিয়া গ'ল তেওঁলোক গুচিয়ে গ'ল গতিকে মই ইমান তেওঁলোকৰ কিন্তু মই জানো যে কোনোবা দুগৰাকীমান মোৰ হয়তো বন্ধু সোমাইছে আগতে আৰু মই যিটো কৈছোঁ মোৰ দেউতাই যথেষ্টখিনি তেওঁ যিখিনি ছাপৰ্ট দিছিলে তেওঁ কৈ আছিলে যে এইখিনি পৰীক্ষাটো দেচোন বা পৰীক্ষাটো দি ল বুলি কয় সেইকাৰণে মোৰ হিষ্ট্ৰী আছিলে ছাবজেক্ট এটা হিষ্ট্ৰী এতিয়া বহুদিন হ'ল এৰা গ্ৰেজুৱেশ্যন কৰি পেলাই তাৰপিছত আকৌ MA পঢ়োঁতেতো হিষ্ট্ৰী কৰা নাছিলোঁ তাৰপিছত সেই হিষ্ট্ৰীত তেতিয়া মই এতিয়াও মনত আছে মই মানে ৰিচেছৰ সময়ত চবৰে নোটছবিলাক আমাৰ বহুত মোৰ লগৰ ছোৱালীয়ে পৰীক্ষা দিছিলে আৰু লগৰ ল'ৰাবিলাকেও দিছিলে মানে তেতিয়া পঢ়া মানে বেচমেট গতিকে তেওঁলোকে বহুতে সোমালেও পিছত ACSতে আৰু গতিকে সেই তেনেকৈ এবাৰ সোমাই দিয়াৰ পিছত তেতিয়া ভাল লাগি গ'ল আৰু হয় পঢ়াৰো এটা মন হৈ প্ৰথম পষ্টিং আপোনাৰ ক'ত হৈছিলে প্ৰথম পষ্টিং মোৰ ৰঙিয়াত দিছিলে কি মানে হেৰিটো কি আছিলে EAC আছিলে এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ আছিলে সেই তেতিয়াৰ দিনৰ ৰঙিয়া আৰু এতিয়াৰ দিনৰ ৰঙিয়াৰ মাজত বহুত পাৰ্থক্য হয় আমি লাইন বাছত উঠি পেলাই গৈছিলোঁ গৈ পেলাই তাত চিৰাখুন্দি বুলি যিখিনি জেগা আছে তাত SDOৰ অফিচটো আছিলে আৰু তেতিয়া সেই পুৰণা এটা ভঙা অফিচ এটা আছিলে এতিয়া বৰ ধুনীয়া হ'ল গতিকে সেই তাত আৰু এতিয়াও মোৰ মনত আছে মোৰ প্ৰথম SDO যিজন আছিলে জিতেন গোস্বামী ছাৰ আছিলে তেখেত ঢুকালে তেখেতে যথেষ্টখিনি আগতে সহায় কৰি দিয়ে এইখিনি কিতাপ পঢ়া এই ল'টো পঢ়া এইখিনি পঢ়া এইখিনি আমাৰ দৰকাৰ হ'ব এইখিনি দৰকাৰ নহ'ব এইখিনি পঢ়া সেই তেনেকৈ যথেষ্টখিনি মোৰ প্ৰথম পষ্টিংটো খুব ভালকৈ মনত আছে তাৰপিছত গুৱাহাটীলৈ আহি পেলাই
তাৰপিছত মোক GMCত অলপ দিন মই থাকিলোঁ তাৰপিছত মোৰ বহুত ট্ৰান্সফাৰ হ'ল গোৱালপাৰালৈ গ'লোঁ তাৰপিছত অভয়াপুৰীত মই প্ৰথম আছাম চিভিল ছাৰ্ভিচত প্ৰথম মহিলা SDO চিভিল মোকে দিছিলে আৰু মই অভয়াপুৰীত SDO আছিলোঁ হয় অভয়াপুৰীৰ পিছত আহি পেলাই অভয়াপুৰীত যেতিয়া আছিলে তেতিয়া কিমানমান চন আছিলে বাৰু তেতিয়া 98, 99 এনেকুৱা আছিলে সেইখিনি সময়ত আলফাৰ প্ৰভাৱ বেছি আছিলে গতিকে সেইটোৰ বহুত অভিজ্ঞতা মোৰ হ'ল আৰু খুব ফ্লাড হৈছিলে সেইটোৰ অভিজ্ঞতা অলপ বেলেগ ধৰণৰ আছিলে গতিকে কিন্তু সেইখিনি অভিজ্ঞতা লৈয়ে হয়তো পিছলৈ মোৰ বহুতখিনি সুবিধা হ'ল কাৰণ এইটোৰ পিছত এইটো মোৰ চাকৰিটোৱে যথেষ্টখিনি মই ভাবোঁ যে মোৰ ব্যক্তিগত জীৱনতো বহুতখিনি সহায় কৰিছে মই বেলেগ কথাত একো কোৱা নাই কিন্তু ধৰক সঠিক এটা সিদ্ধান্ত ল'বলৈ বা এটা সিদ্ধান্ত ভুলো হ'ব পাৰে মোৰ পিছলৈ কিন্তু হয়তো সেইখিনি সময়ত ফটকৈ এটা সিদ্ধান্ত ল'বলৈ মোক যথেষ্টখিনি সহায় কৰিছিলে এতিয়া আপুনি যে বিভিন্ন জেগাত যেতিয়া ঘূৰিছে তেনেকুৱা ধৰণৰ বিভিন্ন পৰিৱেশ বিভিন্ন এনেকুৱা ধৰণৰো কিছুমান কথা হৈছে যে কেতিয়াবা আপুনি দুৰ্গম ঠাইলৈও যাব লগা হৈছে নিশ্চয় হৈছে যে বা সমাজত সকলো মানুহেই ভাল বুলিতো ক'ব নোৱাৰি মানে ক'ৰবাত কেতিয়াবা দুষ্ট মানুহৰ সন্মুখতো পৰিব লগা হৈছে বা থাকেতো সমাজত বহুত বদমাছ মানুহ থাকে চবেই তো ভাল মানুহ নহয় গতিকে তেনেকুৱা আপোনাৰ কিবা এনেকুৱা ইনচিডেণ্ট মনত আছে নেকি যিটো আপোনাৰ মানে আজিও ভাবিলে আপোনাৰ ভয় লাগে যে সেইদিনাখনৰ সেই ঘটনাটো নহয় মোৰ তেনেকুৱা ঘটনা বহুত দুষ্ট বুলি ক'ব নোৱাৰি মই অভয়াপুৰীত থাকোঁতে শ্ৰীৰংগ্ৰাম এৰিয়াত তাত মোৰ এতিয়া কথাটো মনত পৰিছে কাৰণে কৈছোঁ এই নতুনকৈ সেই ঘটনা হৈছে দুষ্ট বুলিয়ে নহয় এনেই জেনেৰেলি কিন্তু সেই তেতিয়া মোৰ মনত আছে ইলেকশ্যন ঠিক আহিছে ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ কৰিছে আমি তেনেকৈ গোটেই অল পাৰ্টি মিটিং কৰিব লাগে গতিকে SDO চিভিলে তেওঁ মোৰ অফিচতে আমি গোটেইবিলাকৰ মিটিং কৰিছোঁ হঠাৎ হুলস্থুল লাগিলে মোৰ যিজন SDPO আছিলে তেওঁ উঠি গুচি গ'ল তেওঁ হেৰি হ'ল এনেকৈ কৰি পেলাই গম পালোঁ যে শ্ৰীৰংগ্ৰাম এৰিয়াত মানে 3জন পুলিচক আলফাই ৱাইট হৈ গ'ল মানে গুলিয়াই থৈ গ'ল তাৰ ওচৰতে আকৌ ধেৰ তেওঁলোকৰ কিবা কীৰ্তন চলি আছিলে গতিকে সেই তেতিয়া ইমানখিনি কথা মানে হয়তো চিন্তা কৰা নাই কাৰণে ময়ো গৈছিলোঁ তেতিয়া গৈ পেলাই মানে প্ৰথম তেনেকৈ পৰি থকা আৰু একদম সতেজ বহুত দিনলৈ মানে মই সেইটো মোৰ দেউতাক আৰু মাক কৈছিলোঁ যে মই দেখোন খাবও নোৱাৰোঁ শুবও নোৱাৰোঁ মোৰ মানে সকল সেইটোহে মনত পৰি আছে তাৰ পিছতো বহুত পিছলৈ যেতিয়া বেলেগ বেলেগ ঠাইলৈ গ'লোঁ তেতিয়া হয়তো অলপমান পাতলিল কিন্তু সেইটো মোৰ কিন্তু মনত থকা কথা আৰু এতিয়া ধৰক আপুনি যেতিয়া তাৰপিছত আপুনি শদিয়াৰ ফালেও আছিলে নাই মই ধেমাজি ধেমাজিত হয় সেইটো বহুত পিছত এই ঠাইবিলাকত যেতিয়া এনেই আমি সততে নিউজতহে পাওঁ দেই যে মানে আমুকত বানপানী হৈছে আমুকত বানপানী হৈছে এই যে বানপানী যেতিয়া হয় বানপানী হ'লেতো এটা মানে বিস্তীৰ্ণ এৰিয়া এটা বৰ সাংঘাতিক ধৰণৰ সংকটত সোমাই যায় তেতিয়া বাৰু সেই মানুহখিনি আপোনালোকে মানে কেনেকৈ তেওঁলোকক মানে হেৰি কৰে ছাপোৰ্ট কৰে বা কেনেকৈ তেওঁলোকক সহায় কৰে কিভাৱে সহায় কৰে আৰু কেনেকৈ ধৰণে তেওঁলোকক মানে উদ্ধাৰ কৰে এই যে পানীৰ মাজত সোমাই থাকে ঠাইলৈ বেলেগ সিদ্ধান্ত ল'বলগীয়া ধৰক অভয়াপুৰীত গোটেই আই নদীৰ যিটো সেইটো ভাঙি গৈছিলে ভাঙি গৈ পেলাই মানুহবিলাকক আমি গোটেইবিলাকক আনি পেলাই আমি পাৰলৈ আনি মথাউৰিটোতে আমি বহাবলগীয়া আছিলে কথাটো তেনেকুৱা যেতিয়া আমি খাদ্য যোগাৰ কৰোঁ বা গোটেইখিনি কৰোঁ তেনেকৈ মৰিগাঁৱতো মই যেতিয়া প্ৰজেক্ট ডাইৰেক্টৰ হৈ আছিলোঁ তেতিয়াও বহুত মানুহ তাত ক্ষতি হৈছিলে বহুতৰ ক্ষতি হৈছিলে এতিয়াও হয় বহুতৰ ক্ষতি হৈছে তেতিয়াও আমি ধৰক কোনখিনিত কেনেকৈ খুৱাব লাগিব কি কৰিব লাগিব সেইখিনি সময়তো মোৰ মনত আছে মৰিগাঁৱত তেতিয়া আমাৰ চিফ ছেক্ৰেটাৰী জ্যোতিপ্ৰসাদ ৰাজখোৱা আছিল তেখেতে প্ৰথম একদম দায়িত্ব চবকে ভগাই দিছিলে ডিচিও আছিলে ভগাই দি পেলাই তেওঁ এইখিনি এনেকৈ এইটো চোৱা বা মোক সঠিককৈ দিছিলে জাগিৰোডত থাকি পেলাই খোৱাত মানে যাতে চবেই খাদ্যটো পায় মানে যিটো ৰিলিফ আৰু যাতে কোনো ধৰণৰ কাৰো অসুবিধা নহয় সেইটো চাবলৈ দিছিলে গতিকে এইবিলাক অভিজ্ঞতা নি পেলাই শেষত যেতিয়া মই ধেমাজিৰ গৈ উপায়ুক্ত হ'লোগৈ তেতিয়া যথেষ্টখিনি মোৰ মানে সিদ্ধান্ত লোৱাত বহুত সুবিধা কৰি দিলে কাৰণ তেতিয়া সেইখিনি সময়তো তাতো তেনেকৈ চৰত
প্ৰব্লেম হয় বা তাতেই তেনেকুৱা হয় কিন্তু মেইন কথাটো প্ৰেজেঞ্চ অফ মাইণ্ড এই মুহূৰ্তত সেই মুহূৰ্তত সিদ্ধান্তটো মই কেনেকৈ ল'ম মই মানুহবিলাকক আনিম নে মই তাতে ৰাখিম নে মই কি কৰিম কিন্তু মানুহৰ কষ্টটো দেখি খুব দুখ লাগে কাৰণ ল'ৰা ছোৱালী তাৰপিছত ল'ৰা ছোৱালী বুলিয়ে নহয় বহু যিখিনি তেওঁলোকে ৰাখিছে ধৰক গৰু পুহিছে ছাগলী পুহিছে মুৰ্গী পুহিছে সেইবিলাকো গৈ পেলাই যেতিয়া আপুনি কিছুমানক দেখে যে গৰুজনী তেনেকৈ ৰখাব নোৱাৰিলেগৈ উটি গ'লগৈ সেইটো বৰ দুখ লগা হয় আৰু যেতিয়া বানপানী শেষ হয় মানে পানী গুচি গ'ল সেইটো এটা অন্য এটা হয় তাত আকৌ তেতিয়া আপুনি গোটেই ডাক্তৰৰ হেৰিটো কৰি দিব লাগে মানে ফ্লাড বা ইলেকশ্যনতো ফ্লাডত বিশেষকৈ গোটেইখিনি যিখিনি গভৰ্ণমেণ্ট মেচিনাৰী আছে সেই গোটেইখিনি আপোনাক লগাই কোঅৰ্ডিনেট কৰাটোৱে আমাৰ কাম মেইন কথা সেইটো কাৰণ আপোনাক কোঅৰ্ডিনেট কৰিবলৈ বহুত অসুবিধা হয় মানে ধৰক এতিয়া হেল্থ ডিপাৰ্টমেণ্ট ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্ট ধৰক ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এইবিলাক গোটেই বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ব্ৰাঞ্চবিলাকতো চব ডিপাৰ্টমেণ্টবিলাক থাকে প্ৰত্যেকটো জিলাতে হওক বা মহকুমাতে হওক থাকেই কিন্তু সেইটো কোঅৰ্ডিনেট কৰি পেলাই মানুহক যাতে আল্টিমেট যিখিনি সুবিধা দিব পৰা যায় সেইখিনি যাতে পাৰোঁ সেইটোৱে মেইন আমাৰ কাম আৰু এই এতিয়াৰ যিটো বানপানীৰ সমস্যা মানে যিটো মানে দিনক দিনে বাঢ়ি গৈ আছে বানপানীৰ সমস্যাটোতো কমি যোৱা নাই দিনক দিনে বাঢ়ি গৈ আছে এই যে হয় কিন্তু হেৰি এটা আছেই হয়তো কিন্তু আপুনি কি ভাবে মানে এই যে বানপানীৰ সমস্যাটো যে বাঢ়ি গৈ আছে দিনক দিনে ইয়ে আমাৰ অৰ্থনৈতিক যিটো অসমৰ যিটো অৰ্থনৈতিক অৱস্থা সেইটো বাৰু অকণমান ক্ষতি কৰা নাইনে সেইখিনি সময়ত মই ভাবোঁ যে ক্ষতি কৰে কাৰণ এতিয়া ধেমাজিতে ফ্লেছ ফ্লাডবিলাক হয় তাৰমানে আপোনাৰ নৈখনে যেতিয়া গোটেই পথাৰখনত পানীখিনি আহি যায় তাৰপিছত যেতিয়া আকৌ উভতি যায় পানীখিনি সেই গোটেই তাত মানে আপোনাৰ বালিচৰ পৰে তেতিয়া গোটেই সেই কিবা যদি তেওঁলোকে ৰুইছেও সেইখিনি আৰু নাথাকে তাত ধানেই হওক যিয়ে নকৰক তেওঁলোকে ৰাখে সেই মাটিখিনি আৰু বহুত দিনলৈ সাৰুৱা হৈ নাথাকে গতিকে সেইটো এটা প্ৰব্লেম নহয় আৰু খেতিৰ অকণমান প্ৰব্লেম হৈ যায় আৰু ধৰক ফ্লেছ ফ্লাডত মানুহে গম নাপায় সেই পাৰ হ'বলৈ যায় পানীখিনি পাৰ হ'বলৈ যাওঁতে আকৌ ইমানকৈ জোৰকৈ পানী আহে যে তেওঁলোকে হয়তো সেই পানীখিনি তেওঁলোকে নোৱাৰে কৰিব ক্ষতি হয় কিন্তু ক্ষতি হয় এতিয়া যথেষ্টখিনি কৰিছেও বহুতখিনি এম্পাইনমেণ্ট আকৌ যিবিলাক ভাঙি গৈছিলে সেইবিলাক আমাৰ দিনৰ আমিও কৰিছিলোঁ এতিয়াও তেওঁলোকে হেৰি কৰি আছে এম্পাইনমেণ্টবিলাক কেতিয়াবা হয় কি বহুত পুৰণা ব্ৰিটিছৰ দিনৰো এম্পাইনমেণ্ট থাকে আছে গতিকে সেইবিলাক ঠিক কৰি গৈ আছে ক্ৰমান্বয়ে কৰিব পাৰিব একেলগে নোৱাৰে তথাপিতো আমাৰ গোটেই ৰাজ্যখনৰ যিটো অৰ্থনৈতিক ব্যৱস্থা সেইটোতো হ'বই অকণমান হ'লেও মানুহৰ প্ৰভাৱটো পৰে কিন্তু সেইটো ধৰক এটা কালেক্টিভ ডিচিশ্যন এটা পলিটিকেল ডিচিশ্যন বা এটা এডমিনিষ্ট্ৰেটিভ ডিচিশ্যন হয় যিটো সেইটো মই অকলে সেই তাত বহি পেলাই কৰিব নোৱাৰোঁ কিন্তু মই কি কৰিব পাৰোঁ প্ৰত্যেকজন প্ৰশাসনিক বিষয়ে এইটোৱে মোৰ হেৰি ভাৱ যে প্ৰত্যেকটো সমস্যাৰ সমাধান মই দিব নোৱাৰিবও পাৰোঁ কিন্তু মই তেওঁৰ কথাখিনিতো শুনিব পাৰে মই যিখিনি পাৰোঁ যিমানখিনি মোৰ পিনৰ পৰা হয় ৰুল নভঙাকৈ সেইখিনিলৈকেতো মই কৰি দিব পাৰোঁ মই নগাঁৱত এটা কাম কৰিছিলোঁ সেইটো হ'ল পেঞ্চন পোৱা মই এতিয়া নিজে পেঞ্চনাৰটো সেইকাৰণে মই কথাবিলাক বুজি পাওঁ গতিকে পেঞ্চন পোৱাটো মই কৰিছিলোঁ যে এমাহৰ ভিতৰতে চব পেঞ্চনৰ কাগজ চেছ কৰিব লাগিব যেতিয়া আমি পেঞ্চনৰ কাৰণে বা মানুহজন ৰিটায়াৰমেণ্টৰ সময়ত আমি যিটো সভা পাতোঁ সেইখনত অন্ততঃ আমি তেওঁক পেঞ্চনৰ কাগজখন আমি দিব পৰা হ'ব লাগিব চলিলে বহুদিন সেইটো এতিয়াও হয়তো আছে যদিও মই নাজানো বহুত দিন হ'ল এৰা কিন্তু সেই তেনেকুৱা ধৰণৰ কথা মানে ৰেছপন্সটো মেইন কথা কিন্তু মানে এইটো হয় যে মানে সকলোকে লৈ পেলাইহে এটা সিদ্ধান্ত হয় সেইটো হয় কিন্তু যিখিনি বানপীড়িত ৰাইজ সেই মানুহখিনিতো তেখেতসকলেও জানে ধৰক প্ৰত্যেক বছৰে বান আহিব প্ৰত্যেক বছৰে পানী আহিবই প্ৰত্যেক বছৰেতো কিছুমান ঠাইত সদায়ে হৈয়ে আছে কিছুমান ঠাইত নহয়গৈ যেতিয়া আপোনাৰ কিছুমান ঠাইত যেনেকৈ এতিয়া এই আই নদীখনৰ কথাই কৈছোঁ এতিয়া তেওঁলোকে যিহেতু সেইটো বনাই দিয়া এতিয়া নহয় গতিকে সেইটো ক্ৰমান্বয়েহে কৰিব পাৰিব মানে এজেগাতে কৰি পেলাই গোটেইখিনি একে বছৰতে কৰিব পাৰে কেতিয়াবা এনেকুৱা হয় যে এইটো চব ঠিকে আছে আপুনি মানুহখিনি যোৱা বছৰ যিখিনি হয়তো ক্ষতি হৈছিলে এই বছৰ হয়তো সেইটো সিমান ক্ষতি নাই কোনোবা এটা বেলেগ জেগাত গতিকে সেইটো ব্ৰহ্মপুত্ৰৰ
চকুত আপুনি কেতিয়াও বন্ধ কৰিব নোৱাৰে, সেইটোতো সম্ভৱেই নহয়। কেতিয়াবা মোৰ ঘৰৰ আগতে এতিয়া মই দেখোঁ যোৱা বছৰলৈকে মই পানী কেতিয়াবা মোৰ ওচৰলৈকে নাহে, কেতিয়াবা একদম আমাৰ সেইখিনিলৈকে আহে। গতিকে সেই ফাঁচী বজাৰতো মই মোৰ মনত পৰা মতে 88 নে কোনোবা এটা সময়ত একদম ফাঁচী বজাৰ ওচৰলৈ চাইছে। গতিকে সেইটো ক'ব নোৱাৰি, প্ৰত্যেক সময়তে বেলেগ বেলেগ আপুনি আপোনাৰ শেষৰ আপোনাৰ পদবী কি আছিলে, মানে যেতিয়া আপুনি অৱসৰ লৈছে? মই তেতিয়া কমিশ্যনাৰ হেল্থ আছিলোঁ। মই সেই অটল অমৃত অভিযান ছ'চাইটি চাইছিলোঁ আৰু মই ফুড ছেফটি, যিটো কমিশ্যনাৰ ফুড ছেফটি আছিল, লগতে মাইনৰিটিজ ৱেলফেয়াৰ এটা ডিপাৰ্টমেণ্ট আছে আৰু হেণ্ডলুম, সেইকেইটা মই কৰিছোঁ। তাৰ লগতে মোৰ আৰু এটা পদ আছিলে, যিটো এতিয়া অৱশ্যে তেওঁলোকৰ সেইটো কমিটিটো বন্ধ কৰি দিলে, মানে এবলিছ কৰিলে। এবলিছ কৰা নাই, ঠিক একজেক্টলি সাল সলনি যিহেতু ঘটালে, সেইটো হ'ল মই কমিশ্যনাৰ নৰ্থ আছাম আছিলোঁ, নৰ্থ আছাম ডিভিজন। সেইটো তেজপুৰত মানে 5টা ডিষ্ট্ৰিক্ট মিলাই পেলাই মোৰ এটা ব্লক হৈছিলে। তেতিয়া মানে সেইখিনি সময়ত আপুনি মানে যিটো পষ্টত আছিলে, সেই পষ্টত এতিয়া নাই নেকি? সেইটো নাই, এতিয়া সেইটো এই কেইদিনমানৰ আগতে সেইটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিলে, ডেপুটি কমিশ্যনাৰসকলকে হেৰি কৰিলে। এতিয়া মই কাগজত পঢ়াম এতিয়া নাজানে আৰু। হয়, শেষৰ পৰ্যায়ত যেতিয়া একদম আপুনি অৱসৰ পোৱাৰ সময়লৈকে এই যিখিনি দায়িত্ব আপুনি লৈ পেলাই আহিলে, সেইখিনি সময়ত আপোনাৰ আটাইতকৈ ভাল লগা মুহূৰ্ত কি পালে? ভাল লগা মুহূৰ্ত বুলি ক'লে মোৰ বেয়াখিনি চব পাহৰিছোঁ। ভালখিনি মোৰ মনত আছে, আৰু ভালখিনি মনত থকাই ভাল, সদায় ভালখিনি মনত আছে। আৰু ভাল মানে যথেষ্টখিনি, মানে ধৰক মোক এজ এ পাৰ্চন মোক ডেভেলপ কৰাত মই ভাবোঁ যে মোৰ চাকৰিটো যথেষ্টখিনি সহায় কৰিছে। আৰু মানে কাৰণ মই যিটো আগতেও কৈছোঁ, সিদ্ধান্তটো লোৱাত বা যিখিনি মই কৰি আছোঁ বা মোৰ এতিয়া ঘৰুৱাত অকণমান প্ৰব্লেম হ'ল মাজতে, গতিকে এই গোটেইখিনি কৰোঁতেও ধৰক এতিয়া কেনেকৈ মই চম্ভালিম, কেনেকৈ কৰিম, আৰু ৰুটিন এটা ডিচিপ্লিন এটা মানি চলিবলৈ হয়তো শিকাইছে। গতিকে সেইকাৰণে ভাল বহুত, আৰু মানুহ বহুত ভাল ভাল মানুহ লগ পাইছোঁ, ভাল লগৰীয়া, মানে ধৰক ভাল কলিগছ পাইছোঁ, ভাল ফ্ৰেণ্ড কলিগছৰ মাজত, ভাল যিবিলাক এতিয়া যিসকলক হয়তো মই কাৰোবাক কিবা কৰি দিব পাৰিছোঁ, নোৱাৰিছোঁ, কিবা আছে, তথাপি তেওঁলোকে ৰাস্তাত দেখিলেও হয়তো বাইদেউ মোক সেইখিনি কৰি দিছিলে, ভাল পাইছোঁ বুলি কয়। সেইখিনিয়ে মোৰ ভাল লগা কথা। কোনোবা কিছুমানে কেতিয়াবা মোৰ মনত আছে, কোনোবা বহুত দিনৰ পিছত লগ পাইছে, কোনোবা এজন নামটো নকওঁ, তেওঁ লগ পাই পেলাই কৈছে, আপুনিয়ে মোৰ প্ৰথম চাৰ্টিফিকেটখন দিছিলে। সেইখিনি ইমান ভাল লাগিছে। মই তেওঁ ভাল কাম কৰে, তেওঁ ভাল কৰিছে, তেওঁ যথেষ্ট জনা শুনা মানুহ, এতিয়া চবেই জানে তেখেতক, ভাল লাগে তেনেকুৱা হ'লে। আৰু মই এতিয়া ব্যক্তিগত কথালৈ আহোঁ, আপুনি আপোনাৰ মানে স্বামীৰ গৃহকোত ক'লৈ বিয়া দিলে? নগাঁও কামপুৰ অৰিজিনেলি। আৰু এওঁৰ দেউতাকৰ নাম আছিলে লক্ষীপ্ৰসাদ গোস্বামী, তেখেত ভক্তি যুঁজাৰু আছিলে, আৰু বিমলা প্ৰসাদ চলিহা আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ সময়ত তেওঁ মন্ত্ৰীও আছিলে। এতিয়া কোনোবা আছেনে কামপুৰত? নাই, কামপুৰত আছে। কামপুৰত তেওঁলোকৰ গোটেই ককাই, মানে বৰদেউতাকৰ ঘৰ গোটেইখিনি আছে। খালি মোৰ যেনিবা শহুৰ উঠি আহি পেলাই নগাঁৱত ঘৰ কৰিছিলে, গোটেই তাতেই আছিলে দেউতা ঢুকুৱালৈকে। আৰু সংসাৰত আপুনি ভিনদেউ আৰু মোৰ ছোৱালী এজনী আছে, তাইও সেই মোৰ নিচিনাকৈ MA কৰিলে, কিন্তু তাই পৰীক্ষাত দিবলৈ মন নকৰিলে। মই যদিও জোৰ কৰা নাই, কাৰণ মই ভাবোঁ যে যাৰ যিটো ইচ্ছা, এতিয়া যদি তাইৰ যদি ইচ্ছা নাই, মই তাইক জোৰ কৰি পেলাই সেইখন পৰীক্ষা দি পেলাই পাছ কৰি পেলাই তাইক এনেই এটা জঞ্জাল গোটাই ল'বলৈ মই বিচৰা নাছিলোঁ। গতিকে তাই বিচাৰিছিলে যে তাই অলপমান বেলেগ কৰিব, সেইকাৰণে তাই বাহিৰলৈ গ'লগৈ, নেদাৰলেণ্ডছলৈ গ'ল। তাত তাই জেণ্ডাৰ ষ্টাডিজৰ ওপৰত তাই কৰিলে, কৰি পেলাই এতিয়া তাই চাকৰি কৰি ভালকৈ আছে। গতিকে মই ইমান মোৰ চিন্তা কৰিলোঁ, বিয়াও দিলোঁ হয়। মোৰ জোঁৱাই ডাচ, সি তাতে গভমেণ্টৰে এটা চাকৰি কৰে, আৰু দুয়ো তাতে থাকে। আৰু বাকী আপুনি আৰু ভিনদেউ? মোৰ দেউতাৰ ঘৰ আকৌ অৰিজিনেলি দেউতাৰ মাৰ দুইজনৰে ঘৰ যোৰহাটত, যদিও এতিয়া দেউতা উঠি আহি পেলাই গুৱাহাটীতে ঘৰ কৰিছে। যোৰহাটবাসী ৰাইজ আচলতে বাইদেউ যোৰহাটৰ, মা দেউতা যোৰহাটৰ, আৰু মোৰ শহুৰৰ ঘৰ নগাঁও। মই মিচিও আছিলোঁ, গতিকে সেইটো এটা খুব মৰমৰ ঠাই। যোৰহাটখনতো আছেই বাৰু,
গতিকে যোৰহাটখন নিজৰ হেৰি মা দেউতাৰ ঘৰ মা দেউতাৰ জন্মৰ স্থান স্থান হয় গতিকে সেইটো এটা ডাঙৰ কথা ডাঙৰ কথা। আৰু নগাঁওখন এওঁৰ ঘৰ মোৰ শহুৰৰ ঘৰ তাত যথেষ্ট মোৰ মানে তাত চেণ্টিমেণ্ট আছে হয় এনেই আজিলৈকেতো ধৰক যিখিনি কৰি আহিলে বা শিক্ষাগত অৰ্হতাই কওক বা যিয়ে নহওক যিখিনিলৈকে কৰি আহিলে নিয়াৰিকৈ কৰি আহিছে বুলি আপুনিও ভাবি লৈছে ঘটনাটো হৈছে কি এনেকুৱা জীৱনত কি কথা থাকি গ'ল যে মন আছিলে কৰিবলৈ যে এইটো কাম কৰিব গ'লে মোৰ বৰ মন আছে নোৱাৰিলোঁ আৰু কৰিব কিছুমান কাম থাকি গ'ল হয় হয় থাকি গ'ল বুলি নক'ব তেতিয়া কিন্তু ধৰক মানে মন আছে কৰিবলৈ নহয় মানে ধৰক মোৰ এটা হেৰি আছিলে যে অলপ ফুৰিবলৈ যাবলৈ বৰ হেৰি আছিলে বেলেগ বেলেগ জেগা কৰিবলৈ কিছুমানটো লিমিটেশ্যন থাকে ইমান নোৱাৰোঁ কৰিবলৈ বা ধৰক এতিয়া কিছুমান জাগাটো মই মানে ধৰক এতিয়া মই বঙাইগাঁও মানে অভাৰব্ৰিজ চাকৰি কৰিলোঁ গোৱালপাৰাত কৰিছিলোঁ তাৰপিছতে নগাঁৱত কৰিলোঁ ধেমাজিত কৰিলোঁ তেনেকৈ মৰিগাঁৱত কৰিলোঁ কিন্তু হয়তো আৰু বেলেগ ডিষ্ট্ৰিক্ট আছিলে য'ত হয়তো মোৰ নহ'লগৈ আৰু কাৰণ সেইখিনি সময়ত মোৰ নহয় গতিকে মন আছিলে আৰু আছিলে হয়তো আপাৰ আছামলৈ আৰু যদি থকা হ'লে ভাল আছিলে কিন্তু ভালেই যিখিনি দিছে যিখিনি গভৰ্ণমেণ্টে দিছে মই কেতিয়াও ক'তো নাই য'তেই ট্ৰান্সফাৰ কৰিছে তালৈকে গৈছোঁ এইটোতো আপোনাৰ চাকৰি জীৱনৰ কথা এনেই ব্যক্তিগতভাৱে মই ভাবোঁ যে মই ট্ৰেভেল কৰিবলৈ খুব ইচ্ছা আছিল ক'ৰবালৈ ফুৰিবলৈ যোৱা বছৰেকত এবাৰ হ'লেও আগতে গৈছিলোঁ কিন্তু তাৰপিছত মানে ধৰক বাহিৰলৈ একদম যাবলৈ নহয় এই ইণ্ডিয়াখনকে ফুৰিবলৈ বাকী সেইটো অলপমান এটা এতিয়া সেইকাৰণে ফ্ৰী টাইম যাব পাৰি আৰু হয় আৰু বেলেগ কিবা নিজৰ হবি বা মই আগতে অলপ পেইণ্টিং কৰিছিলোঁ আচ্ছা গতিকে সেইবিলাক মানে ধৰক পিছলৈ কি হয় আৰু কিতাপ পঢ়িছিলোঁ খুব আজিকালি সেইখিনি সেই মাজতে মানে নাইকিয়া হৈ গৈছিলে কাৰণ নাইকিয়া হৈ এইটো কাৰণে গৈছে হয়তো যে সময় যিমান মই দিব খোজোঁ আচলতে সময় দিব পাৰিলোঁহেঁতেন কিন্তু সেই হয়তো একেবাৰে চাকৰিত পূৰাকৈ সোমাই গৈছিলোঁ আৰু গৃহস্থ জীৱনতো সোমাই গৈছিলোঁ গতিকে সেইখিনিত মানে হয়তো নিজৰ কাৰণে ইমান সময় দিব পৰা দিয়া নাছিলোঁ এতিয়া পাৰে এতিয়া আপোনাৰ সময় আছে এতিয়া সময় আছে কিন্তু সেই প্ৰায়ৰিটি প্ৰায়ৰিটাইজ কৰিব লাগে আমি বাইদেউৰ লগত কথা পাতিলোঁ জানিলোঁ বহু কথা তেখেতৰ শিক্ষাগত কথাৰ পৰা আদি কৰি প্ৰশাসনিক গোটেইখিনি নহয় অলপমান আমি জানিবলৈ চেষ্টা কৰিলোঁ আৰু ভাল লাগিল শুনি বাইদেউৰ কথাখিনি শুনিও বহুত ভাল লাগিল কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ দৰ্শক আপোনালোকে ভাবকচোন যিসকল ছোৱালী এতিয়া চাই আছে তেওঁলোকক ভাবচোন এতিয়া দিন আৰু বাইদেউ কোন চনত পাছ কৰিছিলে বুলি ক'লে 86 হয় 86 মানে ফেচবুক বা এইবিলাক নাছিলে এতিয়া আৰু ফোন নাছিলে গতিকে কোনো ধৰণৰ একো নজনাকৈ এনেকুৱা এটা পৰীক্ষা দি পাছ কৰি আজি বাইদেউ ইমানখিনিলৈকে কৰিলে গতিকে আজিৰ যিসকল মহিলা যিসকল নাৰী যিসকল ছোৱালী মই ভাবোঁ ইয়াতকৈ আৰু দুগুণ আগলৈ যাব এইটো মই মোৰ ইচ্ছা মই আপোনালোকক মানে শুভেচ্ছা জনাইছোঁ আগবাঢ়ি যাওক আৰু পৃথিৱীত মৰা কাম একো নাই বুলি মই ভাবোঁ ইচ্ছা কৰক আৰু আগবাঢ়ি যাওক সততাৰে আগবাঢ়ি গ'লে কোনো কামৰে মানে কেতিয়াও মানে বিফল কেতিয়াও নহয় হয়তো অকণ সময় লাগিব কিন্তু বিফল কেতিয়াও নহয় এইখিনিকে কৈ আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ আকৌ আমি লগ পাম বেলেগ এগৰাকী কোনোবা সফল ব্যক্তিৰ আঁৰৰ কোনোবা অখ্যাত ব্যক্তিৰ লগত হয়তো কথা পাতিব পাৰোঁ আকৌ অহা ভিডিঅ'টো লগ পাম বুলি আশা কৰিলোঁ এইখিনিকে কৈ আজিলৈ ধন্যবাদ